আমাৰ কি হয় ল'ৰা ছোৱালীয়ে ধৰা ক্লাছ 1 বা 2 যিখিনি পঢ়িব পাৰিব লাগে সেইখিনি কিন্তু আমাৰ কি পঢ়িব নোৱাৰে। তো ক্লাছ 3 ল'ৰা ছোৱালী যদি যিখিনি পাৰিব লাগে সেইখিনি নোৱাৰে। এফালে কি কৈছে যে বয়স অনুযায়ী যে কোনটো ক্লাছত কোনখিনি ল'ৰা ছোৱালী কিমানখিনি পাৰিব লাগিব সেইখিনি বস্তু আমাক নিৰ্ধাৰিত কৰি দিছে। যেনেকুৱা ধৰণৰ ক্লাছ 3 বা 4 আহিলে ল'ৰা ছোৱালী যুক্তাক্ষৰ পঢ়িব পাৰিব লাগিব, সেইটো এফালে কৈ দিছে। বা ক্লাছ 1 বা 2 এইখিনি বস্তু লিখিব পাৰিব লাগিব, অ আ ক খিনি ভালকৈ লিখিব পাৰিব লাগিব। চ' সেইখিনি বস্তু আমাক এফএলএনে অলৰেডি কৈ দিছে। আমাৰ জাষ্ট টিচাৰসকলৰ কাম কি আমি সেইখিনি ল'ৰা ছোৱালীক শিকোৱা কাম। এতিয়া মেইনলি আহিছে আমাৰ ফাউণ্ডেশ্যনেল নিউমেৰেচি। আমাৰ গণিতৰ ক্ষেত্ৰত ল'ৰা ছোৱালী কি পাৰিব লাগিব। ফাৰ্ষ্ট আহিছে কি কাউণ্টিং, ল'ৰা ছোৱালীক গণনা শুদ্ধকৈ কৰিব পাৰিব লাগিব। 78 আহে তেতিয়া হয়তো কিছুমান ল'ৰা ছোৱালী অলপ সপজা আহি যায়, 89 মানে 79 বুলি ক'লে সৰু সংখ্যাখিনি ল'ৰা ছোৱালী মোটামুটি গণনা কৰিব পাৰে। Sebenarnya mereka kubur cerita apps dosa dulu. Bila kubur menjangkau juga, ইয়াৰ পিছত মোৰ যিজন যাৰ তত্ত্বাৱধানত সিনহা তেখেত সিনিয়ৰ লেকচাৰাৰ তেখেতকো এখনি বাজারের আমি সম্বোধন কৰিছোঁ। এতিয়া খুব আৰামছে জানিব পাৰিব। বা বড়ো অঞ্চলত বা গোৱালপাৰীয়া বা গাৰো অঞ্চলতো যদি কৰে তেখেতে এই এপটো ব্যৱহাৰ কৰি যথেষ্টখিনি সুবিধা পাব। আৰু ল'ৰা ছোৱালী অভিয়াছলি যেতিয়া শিক্ষকজনে যেতিয়া লোকেল লেংগুৱেজটো কয়, মাতৃভাষাটো যেতিয়া কয়, তেওঁলোকে বহুত ভাল পায়, নহয় জানো? গতিকে সেয়া আমি এতিয়া মই ডেমো দিবলৈ গৈ আছোঁ আপোনালোকৰ সন্মুখত। আপুনি ইংলিছ শুনিব বাউল, বাউল, আছামিছত বাতি, গোৱালপাৰীয়াত বাতি, বড়ো কুৰি, গাৰো পাতি, ৰাভা তাৱা, তাৱা। এই শুদ্ধ নে অশুদ্ধ বা? বাতিটো গাঁৱৰ ভাষাত তাৱা বুলি কয়, নহয় জানো? পাপায়া চাব কেনেকৈ বুলি কয়। অঁ আচ্ছা আচ্ছা আচ্ছা। কলটো হৈছে নে? কলটো হৈছে দেন আৰু ইণ্ডিয়ান প্লাম, ইণ্ডিয়ান প্লাম, ইণ্ডিয়ান প্লাম, Hamanachi Nansika Jora, Hamanachi Nansika Jora, Tikani Para Ribai Toa, Tikani Para Ribai Toa, Doane Nangi Mung Rong Sai Jora, Doane Nangi Mung Rong Sai Jora, Hamanachi Nansika Jora, Hamanachi Nansika Jora, Tikani Para Ribai Toa, Tikani Para Ribai Toa, Hamanachi Nansika Jora, Hamanachi Nansika Jora, Tikani Para Ribai Toa, Tikani Para Ribai Toa. আচলতে আমাৰ ৰাভা ভাষা মাধ্যম এইটো আমাৰ প্ৰথমবাৰ আমাৰ প্ৰৱৰ্তন, আৰু এই প্ৰৱৰ্তনৰ হোৱাৰ লগে লগে আমাৰ ৰাভা শিক্ষকৰ প্ৰশিক্ষণৰ প্ৰয়োজনটো আহি পৰে। আৰু সেইটোৰ কাৰণে অসম চৰকাৰৰ বিভাগীয় শিক্ষাৰ বিভাগীয় SCERT নিৰ্দেশনা মৰ্মে আৰু দুধনৈ দায়িত্বৰ অধ্যক্ষ মহোদয়ৰ মানে তত্ত্বাৱধানত এই দুধনৈ এই দায়িত্বত আমাৰ ৰাভা ভাষা মাধ্যমৰ শিক্ষকসকলৰ 4 দিনীয়া প্ৰশিক্ষণ যোৱা 18 তাৰিখৰ পৰা আমাৰ অনুষ্ঠিত হয়। আৰু এই 18 তাৰিখৰ পৰা অনুষ্ঠিত হোৱা ইয়াৰ প্ৰশিক্ষণত আমাৰ স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ তাৰ ওপৰত ধ্যান ধাৰণা আমি প্ৰথম দিনে আমি শিক্ষকসকলৰ ওচৰত আমি সেইখিনি দাঙি ধৰোঁ। আৰু তেওঁলোকৰো আমি কিছুমান মানে প্ৰেক্টিকেল কেনেকুৱা ধৰণৰকৈ ল'ৰা ছোৱালীক শিকালে কি ধৰণকৈ সুবিধা হ'ব সেই ধৰণকৈ বৰ্ণৰ ওপৰত আমি প্ৰথমে খুব ধুনীয়াকৈ তেওঁলোকক ধ্যান ধাৰণাখিনি দিয়া হয়। তাৰপিছতে সংখ্যাবাচক শব্দ আৰু গণনা
এই বিষয়ত আমি ছেকেণ্ড দিন প্ৰথম ৰাতিপুৱা ভাগত আমি এইটো দৌৰিলোঁ মানে গণিত বিষয় কি ধৰণে ল'ৰা ছোৱালীক আকৃষ্ট কৰিব পাৰি ছবি দেখুৱাই ছবিৰ মানে বিভিন্ন ছবি দেখুৱাই তাৰ গাণনিক পদ্ধতি কি ধৰণে নিব পাৰে এইবোৰ ধ্যান ধাৰণা দিয়া হৈছে লগতে আমাৰ যোৱাকালি শব্দ ভাণ্ডাৰ মানে বুনিয়াদী শ্ৰেণীৰ কমান পাঠ্যপুথিৰ ওপৰত মানে শব্দ ভাণ্ডাৰৰ ওপৰত ধ্যান ধাৰণাবোৰ দাঙি ধৰা হৈছে আৰু সেইবোৰ আলোচনা হৈছে লগতে আমাৰ ইয়াত টিচিং মানে TLMৰ ক্ষেত্ৰতো যথেষ্টখিনি মানে সেই ধৰণকে উপস্থাপন কৰা হয় আৰু TLM কৰাৰ ক্ষেত্ৰত আমাৰ অংশগ্ৰহণকাৰী শিক্ষকসকলক তেওঁলোকৰ দ্বাৰা মানে প্ৰশিক্ষণখিনি মানে সম্পূৰ্ণ কৰি তোলা হয় আৰু যথেষ্ট TLMৰ জ্ঞান ধ্যান ধাৰণাৰ জৰিয়তে মানে আমাৰ ৰাভা ভাষাৰ এই প্ৰথম যি আমাৰ প্ৰথম খোজ বুলি ক'ব লাগিব আমাৰ দীৰ্ঘদিনীয়া যি দাবী সেই দাবীৰ ফলৰ শ্ৰুতিত আমি ৰাভা মাধ্যমটো আমি পাইছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত গতিকে সেইমতে আমি সুন্দৰভাৱে যাতে পৰিৱেশটো চলাই নিব পাৰোঁ শিক্ষকৰ দায়িত্ব যে যথেষ্ট আছে আৰু প্ৰাইমাৰী LP স্কুলৰ মানে শিক্ষকসকলৰ প্ৰধান মানে শিশুসকলক মানে শিক্ষাৰ মানে চকু মেল খুৱাই দিয়াটো তেওঁলোকৰ ওপৰত দায়িত্ব আহি পৰে গতিকে এই ক্ষেত্ৰতো তেওঁলোকক বহুখিনি মানে আলোকপাত তেওঁলোকৰ লগত কৰা হৈছে তেওঁলোকক প্ৰেক্টিকেলি তেওঁলোকক কিছুমান আমি বিষয়বস্তু আমি দাঙি ধৰি তেওঁলোকৰ দ্বাৰা উপস্থাপন কৰা হৈছে খুব সুন্দৰ হৈছে সো এই মেলাঞ্চ এপটো আমাৰ বহুদিনীয়া এটা প্ৰচেষ্টা আছিলে কাৰণ আমি দেখোঁ যে আমাৰ 2012ৰ পৰাই যে শিক্ষকসকল উজনিৰ শিক্ষক নামনিৰ শিক্ষক উজনিত কৰ্মৰত হৈ থাকে সো সেইবিলাক সেই অঞ্চলত কিছুমান যিবিলাক আঞ্চলিক যিবিলাক ভাষা ব্যৱহাৰ হয় সো সেই শিক্ষকবিলাকে তেতিয়া উজনিৰ শিক্ষকে আমাৰ নামনিৰ আঞ্চলিক ভাষাবোৰ নাজানে সো নজনাৰ ফলত কি হয় ছাত্ৰ ছাত্ৰীৰ সেই শিক্ষাৰ প্ৰতি এটা অনীহাৰ সৃষ্টি হয় যে ছাৰজনে আমাৰ ভাষাটো ক'ব নোৱাৰে সো আমি একচুৱেলি সেই যিটো সমস্যা সেই সমস্যাটো দূৰ কৰাৰ কাৰণে আমি এই মাল্টিলিংগুৱেল ডিকচনেৰী এখন প্ৰস্তুত কৰি উলিয়াইছিলোঁ আৰু এই মাল্টিলিংগুৱেল ডিকচনেৰীখন প্ৰস্তুত কৰি উলিওৱাৰ পিছত আমি এৰাউণ্ড 600টা শব্দ ইয়াত ইংৰাজীৰ পৰা অসমীয়া গোৱালপাৰীয়া গাৰো ৰাভা আৰু বড়ো ভাষাত আমি এই ডিকচনেৰী এৰাউণ্ড 600 শব্দৰ ডিকচনেৰীখন আমি কৰি উলিয়াইছিলোঁ আৰু সেইখন আমাৰ এটা প্ৰিণ্টেবল ভাৰ্চন আমি উলিয়াইছিলোঁ কিন্তু উলিওৱাৰ পিছত আমি কিছু সমস্যাৰ সন্মুখীন হ'লোঁ যেনেকৈ সেইখন ডিকচনেৰী আমি স্কুলবিলাকত উপলব্ধ কেনেকৈ কৰিম আৰু সেই স্কুলবিলাকত উপলব্ধ কৰাৰ যিটো সমস্যা সেই সমস্যাটো কাম কটোৱাৰ কাৰণে সমাধান কৰাৰ কাৰণে ইয়াক আমি এটা মোবাইল এপ ৰূপে ডেভেলপ কৰি উলিয়ালোঁ আৰু এইটো আমি গুগল প্লে ষ্টৰত অপেন পাব্লিছ কৰি দিছোঁ এতিয়া যিকোনো ইউজাৰে যিকোনো শিক্ষক যাৰ প্ৰয়োজন হয় যে ক্লাছৰুমত তেওঁ এটা ছাপ'জ শিক্ষকজনে এটা ৰাভা অধ্যুষিত অঞ্চলত শিক্ষাদান কৰি আছে তেওঁ এটা ৰাভা শব্দ তেওঁ নাজানে কি কয় কঁঠালটোক ছাপ'জ ৰাভা ভাষাত কি কয় তেওঁ নাজানে তেখেতে এই এপটো ডাউনলোড কৰি তেওঁ ব্যৱহাৰ কৰিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীৰ সন্মুখত যিখিনি শিক্ষণীয় বিষয়বস্তু সেই শিক্ষণীয় বিষয়বস্তুখিনি তেওঁলোকক ভালদৰে আয়ত্তকৰণ কৰাত সহায় সহযোগিতা কৰিব পাৰে আৰু এই এপটোৰ নাম দিছোঁ আমি মেলাঞ্চ মানে হ'ল এটা সংমিশ্ৰণ ইয়াতে বিভিন্ন ভাষাৰ যিহেতুকে সংমিশ্ৰণ হৈছে সেইকাৰণে ইয়াক আমি মেলাঞ্চ আকাৰে আমি ইয়াকে পাব্লিছ কৰিছোঁ আৰু আজিৰ আমাৰ ডায়েটত যিখন 4দিনীয়া ৰাভা ভাষাৰ প্ৰশিক্ষণ শিক্ষকসকলক ৰাভা ভাষাৰ প্ৰশিক্ষণৰ যিটো অনুষ্ঠান চলি আছে এই অনুষ্ঠানতে আজি আমি এই এপটো আমি আমাৰ অধ্যক্ষ মহোদয়ৰ যোগেদি আমি ইয়াক আজি শুভ উদ্বোধন আমি আজি কৰিলোঁ এইখিনি কামখিনি আপুনি কৰিছে হয় মোৰ তত্ত্বাৱধানতে কামখিনি হৈছে মোৰ কলিগসকলো আছে সহকৰ্মী আছে আমাৰ প্ৰশিক্ষাৰ্থীসকলো জড়িত হৈ আছে গতিকে আমি এটা গ্ৰুপত এই গোটেইখিনি কাম কৰি উলিয়াইছোঁ হয় প্লে ষ্টৰত উপলব্ধ এইটো সম্পূৰ্ণ ফ্ৰী কোনো পেইড নহয় ছাবস্ক্ৰিপশ্যন ল'ব নালাগে এইটো সম্পূৰ্ণভাৱে ফ্ৰী আৰু এইটো বিটা ভাৰ্চনত বৰ্তমান আছে আৰু তাত যদি কিবা সমস্যাৰ সৃষ্টি হয় এতিয়া ইউজাৰে তাতে ফিডবেক দিব পাৰিব যে অমুক উচ্চাৰণটো বা অমুক লিখনিটো অকণমান ভুল হৈছে সেই ফিডবেকখিনি লৈ আমি সেইখিনি কাৰেকশ্যন কৰি গৈ থাকিব পাৰিম এইখিনি সুবিধা আমি এপটোত ৰাখিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ